মই আজি ভূতৰ নিচিনা ওলাই আহিছোঁ। আপোনালোকে চাগে ভাবিছে এইটো কি ভূত, সদায় গুড়া চুৰা কিবা কিবি সানো আৰু যেনেকৈ দালি বটি কিনে সানো, চাউল বটি কিনে সানো, ঠিক তেনেকুৱা এই বস্তুটো হয়। এইটো মোক কায়ো এডভাৰটাইজ কৰিব দিয়া নাই, ডাইৰেক্ট মই নিজা মানে মোৰ নিজৰ পাৰ্চনেল প্ৰডাক্ট হয়। মই নিজে লৈ আহিছোঁ, লৈ কিনে অলপ খুলি কিনে চাইছোঁ আৰু কেনেকুৱা হয়। বাকী ভালেই পাই আছোঁ ৰিভিউ। আজি দেখুৱাই আছোঁ আপোনালোকক, যেনেকৈ মানে মোৰ মুখখন বহুতখিনি চাফা আৰু বহুতখিনি চাফা হৈছে, বহুতে সুধি থাকে, তাৰ কাৰণে লৈ আহিছোঁ। এই মই বস্তুটো চাই লওক নামটো আপোনালোকক, যদি লাগে নিজে কিনিবি দোকানত যাই কিনে, এইটো মোক কায়ো দিয়া নাই আৰু মানে এডভাৰটাইজ কৰবা। তাৰপিছত গাইজ যিয়ে নহওক অলপমান আপা চলি হ'লোঁ বুলি কি তাৰমানে মুখ চুখ মানে যত্ন নকৰিম নেকি? মুখখন চাফা কৰাটো মানুহৰ ইম্পৰ্টেণ্ট, এইখিনি মানুহ ধুনীয়া কৰি মেইনটেইন কৰি ৰাখে, হয়নে নহয় গাইজ? এতিয়া মই মুখখন ধুই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। আৰু মোৰ ফাইনেল লুকছ ইথান এইটো কিবা এটা ক্লিন লাগছি, আপোনালোকে পাইছা না? কমেণ্ট কৰবি গাইজ। তাৰপিছত ঘৰৰ কাণত দোকানখনতে পাবি, যাই কিনে লৈ আহক। এতিয়াই 85 লৈছে।